হে গাইছ কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো বহুত মই কমেণ্ট কৰি আছিলে অগ্নিবীৰ 2025 যোনটো এপ্লাই চলিব অগ্নিবীৰ 2025 সিলেকশ্যন প্ৰচেছৰ ওপৰত এটা ভিডিঅ' বনোৱা মানে মোক কমেণ্ট কৰিছিলে লখিমপুৰৰ পৰা কুশল দাস @123 নামৰ এটা মানে এজনে কমেণ্ট কৰিছিলে লভ ফ্ৰম লখিমপুৰ অগ্নিবীৰ 2025 চাকৰিটো কেনেকৈ ল'ম সিলেকশ্যন প্ৰচেছৰ ওপৰত এটা ভিডিঅ' বনোৱা ঠিক আছে তো চব অগ্নিবীৰ 2025 চাকৰিটো মানে কেনেকৈ ল'বা তাৰ ওপৰত মোৰ এটা ভিডিঅ' বনাইছিলে অগ্নিবীৰ 2025 চাকৰিটো কেনেকৈ ল'ম তাৰ ওপৰত এটা ভিডিঅ' বনোৱা তো তোমালোকক মই কৈ আছোঁ যে চাকৰিটো কেনেকৈ ল'বা মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মানে যোনটো তাৰ মানে সিলেকশ্যন প্ৰচেছটো তোমালোকক মানে কম বুলি ভাবিছোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আৰু কেনেকৈ চাকৰিটো ল'বা মানে তোমাৰ যোনটো প্ৰিপেৰেশ্যন মোৰ ফালৰ পৰা মানে যিহেতু এতিয়া তোমালোকে গম পোৱাই মানে কম্পিটিশ্যনৰ যুগ ঠিক আছে তো মই তোমালোকক আজি ক'ম যে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মানে কেনেকৈ চাকৰিটো ল'বা আৰু তাৰ মানে সিলেকশ্যন প্ৰচেছ যোনটো মানে সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় মানে ঠিক আছে তো চক অগ্নিবীৰ 2025 যোনটো এতিয়ালৈকে এপ্লাই চলা নাই কিন্তু যোৱা বছৰ মানে ফেব্ৰুৱাৰীত হৈছিলে এবাৰ অলপ লেটকৈ হ'ব কিন্তু কামবোৰ অতি সোনকালে হ'ব ঠিক আছে আৰ্মিৰ কথা তোমালোকে গম পোৱাই কামবোৰ বহুত স্পীড হয় এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকৰ মই অতি ভালদৰে কৈ আছোঁ সিলেকশ্যন প্ৰচেছ কি হয় ঠিক আছে অগ্নিবীৰ 2025 সিলেকশ্যন প্ৰচেছ ভালদৰে ভিডিঅ'টো চাবা তোমালোকক মই কৈ আছোঁ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় প্ৰথমলৈকে তোমালোকে এপ্লাই কৰিবা ঠিক আছে তুমি 10 পাছ তোমালোকৰ পাৰ্চেণ্টেজ 45% ওপৰত থাকিব লাগিব আৰু তোমালোকৰ প্ৰতিটো ছাবজেক্টতে মানে মিনিমাম 33 মাৰ্কছকৈ থাকিব লাগিব আৰু চব মিলাই তোমালোকৰ 45% হ'ব লাগিব ঠিক আছে তোমালোকৰ যদি এটা ছাবজেক্টত লেটাৰ থাকি যদি এটা ছাবজেক্টত তোমালোকৰ 30 থাকে 33 নাথাকে তুমি এপ্লাই কৰিব নোৱাৰিবা ঠিক আছে তো হাই ছেকেণ্ডেৰী যোনবোৰ ক্লাৰ্ক তাতো সেম তাত তোমালোকৰ মেক্সিমাম 60 ওপৰত পাৰ্চেণ্টেজ লাগিব ঠিক আছে তোমাৰ যোনবোৰ ক্লাৰ্ক আৰু যোনবোৰ এছিষ্টেণ্ট মানে নাৰ্ছিং এছিষ্টেণ্ট তাৰ কাৰণে ঠিক আছে এতিয়া আহিছোঁ সিলেকশ্যন প্ৰচেছ এপ্লাই তুমি কৰি দিবা এপ্লাই কৰি দিয়া কেইদিনমানৰ পিছত তোমালোকৰ এক্সামৰ কাৰণে মাতিব ঠিক আছে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যোনবোৰ চেণ্টাৰ যেনেকৈ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আমাৰ পৰা যোৰহাট কেন্দ্ৰগুৰি ক্ৰীড়া ভৱনত আমাৰ হৈছিলে ঠিক আছে তো এপ্লাই কৰি দিয়াৰ পিছত তোমালোকৰ এক্সামৰ বাবে মাতিব এক্সাম হ'ব তোমালোকৰ 100 মাৰ্কৰ তোমালোকৰ তাৰে আহিব তোমালোকৰ GK আহিব তোমালোকৰ 30 মাৰ্কছ সায়েন্স আহিব 30 মাৰ্কছ মেথছ আহিব 30 মাৰ্কছ আৰু তোমালোকৰ ৰিজনিং আহিব 10 মাৰ্কছ ঠিক আছে 100 ভিতৰত তুমি মেক্সিমাম যদি 40 মাৰ্ক এটা পাই যোৱা তোমাৰ ফাইনেল মেৰিট লিষ্টত আৰামছত নাম আহি যাব কিন্তু যদি বেছি মাৰ্কছ পাই থ'ব পাৰা তোমাৰ নিজৰ কাৰণে ভাল তুমি ফিজিকেলত তেতিয়া কম নাম্বাৰ পালেও তোমালোকৰ ফাইনেল মেৰিট লিষ্টত মানে নাম অহাৰ চান্সটো অলপ বেছি থাকে ঠিক আছে সিলেকশ্যন প্ৰচেছ নৰ্মেলি এক্সামত যদি নাম আহে তোমালোকৰ আহিব যদি ভালদৰে প্ৰেক্টিছ কৰা নিশ্চয় নাম আহিব আৰু এক্সামত তোমালোক সিলেক্ট হৈ যোৱাৰ পিছত তোমালোকক প্ৰায় এমাহমানৰ পিছত আমাক মাতিছিলে এমাহমানৰ পিছত এমাহ বা বেছি দিন নকৰে আৰ্মি তোমালোকে গম পোৱা কামবোৰ স্পীড হয় 1.5 মাহমানৰ পিছত তোমালোকক ফিজিকেলৰ কাৰণে মাতিব ঠিক আছে ফিজিকেলত তোমালোকৰ ৰানিং হ'ব ভীম হ'ব চিনাপ হ'ব ঠিক আছে সেইবোৰ হৈ যোৱাৰ পিছত ৰানিং তুমি যদি এক্সেলেণ্ট আনিব পাৰা তোমাৰ কাৰণে ভাল ৰানিঙত যদি এক্সেলেণ্ট মাৰ্ক এটা লৈ আহিব পাৰা তোমাৰ কাৰণে ভাল তো ৰানিং হৈ যোৱাৰ পিছত যোনবোৰে গুড সোমাই এক্সেলেণ্ট সোমাই মেটাৰ নকৰে তুমি পাছ হ'ব লাগিব ঠিক আছে তোমালোকৰ চিনাপ 10 বাৰ মাৰিব লাগিব আৰু ৰানিং যদি তোমালোকে এক্সেলেণ্ট মাৰা 100 ভিতৰত 100 পাবা ঠিক আছে মই 100 ভিতৰত 100 পাইছিলোঁ কিন্তু ৰানিংটো ভালদৰে কৰিবলৈ চাবা ঠিক আছে আৰু ফিজিকেলৰ দিনাখনি সেইবোৰ হৈ যোৱাৰ পিছত তোমালোকৰ ৰানিং কৰিলা চিনাপ মাৰিলা 9 ফিট জাম্প মাৰিবলৈ দিব সেইবোৰ কৰাৰ পিছত জিগ জেগ দিব এনেকৈ বগাই যে যায় সেইটো দিব সেইবোৰ হৈ যোৱাৰ পিছত তোমালোকক পিছদিনাখনি যোনটো ফিজিকেল শ্লিপ দি দিব তাত তোমালোকক মেডিকেল শ্লিপ দিব মানে কোনবোৰ ল'ৰা মেডিকেলৰ কাৰণে আহিব আৰু মানে কোন তাৰিখে আহিব তোমালোকৰ ৰিপৰ্টিং টাইম দি দিব মানে যোনবোৰ ল'ৰা ফিজিকেলত পাছ কৰে ভালদৰে মানে পাছ হৈ যায় কোৱালিফাই হৈ যায় তেওঁলোকক মানে মেডিকেলৰ কাৰণে মাতিব ঠিক আছে তেওঁলোকক মেডিকেলৰ কাৰণে মাতিব মেডিকেলত তোমালোকৰ মেডিকেলত চব যদি ঠিক আছে তোমালোকৰ যদি কোনো পাইলছ বেমাৰ নাথাকে তোমালোকৰ যদি কোনো ভেৰিক'জ ভেইন নাথাকে তুমি যদি ফিট তোমালোকে চকুৰ ওপৰত গুৰুত্ব দিবা ইমান গেম চেমবোৰ নেখেলিবা ঠিক আছে ইণ্টাৰভিউ দিবলৈ যাওঁতে সেইবোৰ হৈ যোৱাৰ পিছত তোমাৰ মেডিকেল তোমাৰ চকুযোৰ চাব চকুযোৰ ভাল আছেনে নাই তোমালোকৰ ভেৰিক'জ ভেইন চাব যদি পাইলছ বেমাৰটো সৰু সেইটো যদি কোনো ধৰণৰ বেমাৰ নাই তোমালোকৰ যদি কোনো মেডিকেল পইণ্ট নাই তুমি আৰামছত পাছ হৈ যাবা ঠিক আছে তোমালোকৰ প্ৰথম এক্সামত পাছ হ'লা ফিজিকেলত পাছ হ'লা মেডিকেলত পাছ হ'লা তাৰপৰা তোমাৰ প্ৰায় এমাহ বা 1.5 মাহমানৰ পিছত তোমালোকৰ ৰিজাল্ট আহি যাব ঠিক আছে কিন্তু তোমালোকৰ নাম যদি কম পাই থৈছিলা মানে ফিজিকেলত কম পাই থৈছিলা কিন্তু যাৰ মানে NCC চাৰ্টিফিকেট আছে যাৰ মানে NCC চাৰ্টিফিকেট আছে তাৰ মানে নাম আহি যায় ঠিক আছে কাৰণ যদি NCC বিখন থাকিলে মোৰ বি আছিলে মই 10 মাৰ্কছ এক্সট্ৰা পাইছিলোঁ আৰু যাৰ মানে NCC C চাৰ্টিফিকেট থাকে তেওঁলোকে মানে 20 মাৰ্ক এক্সট্ৰা পায় ঠিক আছে তেওঁলোকে 20 মাৰ্কছ এক্সট্ৰা পায় আৰু তেওঁলোকৰ কি হয় আৰামছত মানে মাৰ্কছটো আহি যায় ঠিক আছে তো
তো NCC ল'বা তোমালোকে যদি ফাৰ্ষ্ট ইয়েৰত আছা NCC লৈ লোৱা কাৰণ তোমালোকৰ বহুত পিছত সহায় কৰিব ঠিক আছে তো যদি তুমি সবতে ভাল কৰিব পৰা যদি এক্সামতো পাছ হোৱা এক্সাম হ'ব তাৰপৰা তোমালোকৰ ফিজিকেল হ'ব মেডিকেল হ'ব তাৰপিছত যদি পাছ হোৱা ডেৰ মাহমানৰ পিছত যদি তুমি ভাল পাৰফৰ্মেঞ্চ দিছিলা তোমাৰ নাম আহি যাব ঠিক আছে তো বহুতে মোক কমেণ্ট কৰিছিলে এটা চিলেকশ্যন প্ৰচেছৰ পৰা এটা ভিডিঅ' বনোৱা তো ইমানো হাৰ্ড নহয় তোমালোকৰ এক্সাম হ'ব ফিজিকেল হ'ব মেডিকেল হ'ব সকলোতে যদি পাছ হোৱা এই তিনিটাই ইভেণ্ট থাকে তাত যদি পাছ হৈ যোৱা তোমালোকৰ আনচাৰ নাম আহি যাব ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰ 2025 চিলেকশ্যন প্ৰচেছ মানে চেঞ্জ হৈছে নেকি চেঞ্জ নোহোৱা আগৰ লিখিয়াই ঠিক আছে অগ্নিবীৰ আগৰ পৰা যেনেকৈ চলি আছে সেইটোৱে চিলেকশ্যন প্ৰচেছ ভিডিঅ'টো যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ